সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো তোমালোকৰ ক্লাছ 10ৰ অসমীয়াৰ যিটো পাঠ তোমালোকৰ আছে অৰণ্য যাত্ৰা। এই যিটো পাঠ আছে তোমালোকৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ লিখা। এই পাঠটো তোমালোকৰ যিবিলাক ইয়াতে প্ৰশ্ন আছে নহয়, এই প্ৰশ্নবিলাক সকলোবিলাক প্ৰশ্নৰ উত্তৰবিলাক আমি কৰি যাম আৰু লগতে সকলোবিলাক প্ৰশ্নৰ উত্তৰবিলাক আমি সুন্দৰকৈ আলোচনা কৰি যাম। ঠিক আছে? কাৰণ কি হয় তোমালোকৰ আমি যিহেতু আমি প্ৰশ্ন কৰো ন, আমি কি হয় কেতিয়াবা এই প্ৰশ্নবিলাক আমি কৰি গৈছো। পৰীক্ষাত যে তোমালোকৰ একে ধৰণৰ প্ৰশ্ন আহিব তেনেকুৱা নহয় হয়নে? কেতিয়াবা তোমালোকৰ প্ৰশ্নবিলাক অলপ বেলেগকৈ হ'ব পাৰে, কিন্তু আমি যদি প্ৰশ্নবিলাক কৰিও যাওঁ সুন্দৰকৈ আমি আলোচনা কৰি যাওঁ তেতিয়াহ'লে প্ৰশ্নটো অকণ বেলেগকৈ হ'লেও উত্তৰবিলাক যিহেতু আমাৰ এই পাঠটোৰ ভিতৰৰ পৰা আহিব ন, গতিকে আমি ভালকৈ যদি মানে প্ৰশ্ন উত্তৰবিলাক কৰি লোৱা হয় অনুশীলন, তেতিয়াহ'লে কি হয় পাঠটো ভালকৈ বুজাত সুবিধা হয়। তেতিয়া আমি তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি প্ৰশ্নবিলাকৰ উত্তৰবিলাকো কৰিব পাৰিম। বাৰু এতিয়া তোমালোকৰ প্ৰথমতে দিছে ভাৱ বিষয়ক বুলি প্ৰশ্ন কিছুমান দিছে, আৰু কেইটামান আমি ইয়াতে অতিৰিক্ত তোমালোক কেইটামান প্ৰশ্ন লৈছো যাতে পাঠৰ ভিতৰৰ পৰা, যাতে যিকোনো প্ৰশ্ন আহিলে আমি উত্তৰবিলাক কৰিব পাৰোঁ। আৰু তোমালোকে পাঠবিলাক পঢ়িবা, গম পাইছানে? আজিকালি যিহেতু তোমালোকৰ পাঠৰ ভিতৰৰ পৰা বিভিন্ন প্ৰশ্ন দিয়ে, গতিকে পাঠটো পঢ়ি ল'লে আমাৰ যিকোনো প্ৰশ্ন আহিলে উত্তৰবিলাক আমি কৰিব পাৰিমেই, হয়নে? বাৰু এতিয়া তোমালোক এক নম্বৰ দিছে চমুকৈ উত্তৰ লিখা বুলি দিছে। তোমাক ক দিছে চোৱা, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? শুনো পাইছিলো আমি পাঠটো তোমালোক পঢ়িছা নহয়, গম পাইছা কোন আছিলে তোমালোকৰ মানস আৰু কাজিৰঙা আছিলে ন, তাৰ ভিতৰত এটা বাছিব আহিছিলে চাগে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিলে। গতিকে উত্তৰটো লিখিম আমি বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। তোমালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ইমানখিনি লিখিব পাৰা, কিন্তু সুন্দৰ হ'বৰ কাৰণে আমি লিখিছো বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। এনেকৈ তোমালোকে সম্পূৰ্ণ উত্তৰ লিখিবা, দেখিবলৈ মানে ভাল দেখি আৰু পঢ়িবলৈ। ঠিক আছে? খ আছে তোমালোকৰ পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে? পল আৰু পাহি ককাই ভনীয়েক আছিলে নহয়, গতিকে পাঠত পাইছিলো আমি, গতিকে সেই পল আৰু কিহৰ কোন শ্ৰেণীত পঢ়িছিলে আৰু পাহিয়ে কোন শ্ৰেণীত পঢ়িছিলে? পাইছিলো পাঠটোৰ উত্তৰ আছে হ'ব পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। তাৰপিছতে গ প্ৰশ্ন আছে তোমালোকৰ পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? যেতিয়া কাজিয়া লাগি থাকে ককাই ভনীয়েকে, গতিকে তেতিয়া কৈছিল নে এইবিলাক কাম ছোৱালীৰ কাম বুলি, গতিকে কোনবিলাক কাম ছোৱালীৰ কাম বুলি পাহিক কৈছিল? কৈছে উত্তৰ হ'ব ঘৰ সাৰা, বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি বালি মচা, নিজৰ কাপোৰ নিজে ধোৱা আদি, এইবিলাক মানে ছোৱালীৰ কাম বুলি পলে কৈছিলে। ঘ আছে লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন কোন আছিলে? উত্তৰ লিখিম লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল। আমি লিখিলে হ'ব লৰ্ড কাৰ্জন এজন ব্ৰিটিছ ভাইচৰয় আছিল। আমি পাঠটো তাত কাহিনী ভাগত আমি পাইছিলো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কওঁতে। ঠিক আছে? তাৰ ইয়ালৈকে তোমালোকৰ অতি চমুকৈ দিয়া আছিলে সীমান্তে আছিলে, 4টা প্ৰশ্ন আছিলে। আমি ইয়াতে তোমালোক এক্সট্ৰা কেইটামান আমি প্ৰশ্ন লৈছো পাঠটোৰ ভিতৰৰ পৰা, কাৰণ এইবিলাক আমি আলোচনা কৰিলে পাঠটো আৰু বেছি ভালকৈ বুজা হ'ব, গম পোৱা হ'ব, আৰু তাৰ পৰা যিকোনো প্ৰশ্ন দিলে আমি উত্তৰবিলাক কৰিব পাৰিম। ঠিক আছে? আমি এক্সট্ৰাকৈ লৈছো ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ কোনে কোনে দায়িত্ব লাভ কৰিছিল? আৰু তোমালোকে যেতিয়া তেওঁলোকে কৈছিলে নহয় কাক দিছিলে দায়িত্ব? পাহি আৰু বিদিশাক কৈছিলে যে তোমালোকে ছাত্ৰ ছাত্ৰীক গণনা কৰিবলৈ অসুবিধাসমূহ চাবলৈ পাহি আৰু বিদিশাক দায়িত্ব দিছিলে। আৰু কি দায়িত্ব দিছিলে? কি বুলি কয় তোমালোকৰ যিবিলাক পানী বটল আৰু খোৱা বস্তু এইবিলাক যোগাৰ ধৰিবলৈ কাক কৈছিলে? সৌৰভ আৰু আলতাফক কৈছিলে চাগে। তেতিয়া কৈছিলে নহয় এইটো কাম আমি নকৰো এনেকৈ কিবা বুলি। গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ কোনে দায়িত্ব লাভ কৰিছিল? তেতিয়াহ'লে পাহি আৰু বিদিশাই দায়িত্ব লাভ কৰিছিল। উত্তৰ আমি লিখিম। ঠিক আছে? তাৰপিছতে প্ৰথম চলিছো প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে পৃথিৱী বিখ্যাত? আমি পাছত পাইছিলো কিহৰ বাবে পৃথিৱী বিখ্যাত, আমি সকলোৱে জানোৱে চাগে, হয়নে? এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। উত্তৰ লিখিম আমি এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। তাৰপিছতে দ্বিতীয় প্ৰশ্ন লৈছো পল, আফতাব আৰু সৌৰভক বিপদৰ পৰা কোনে উদ্ধাৰ কৰিছিল? যে তেওঁলোকে মনে মনে কলে গৈছিলে, এটা বিললৈ গৈছিল, নাও চলাইছিলে, তাৰপিছত তেওঁলোকে পানীত ডুবি মানে প্ৰায় মানে মৰিবলৈ অৱস্থা নিচিনা হয়, আৰু সেই অৱস্থাত কোনে তেওঁলোকক উদ্ধাৰ কৰিছিলে? কোনে উদ্ধাৰ কৰিছিলে? উত্তৰ লিখিম মাছ মাৰিবলৈ যোৱা ছোৱালী কেইজনীয়ে উদ্ধাৰ কৰিছিলে। মাছ মাৰিবলৈ যোৱা ছোৱালী কেইজনীয়ে উদ্ধাৰ কৰিছিলে, এনেকৈ লিখিলে হ'ব। ঠিক আছে? আৰু আমি ইয়াতে এই প্ৰশ্নটোৰ পৰা এইটোও গম পালো যে কোনে কোনে মানে মনে মনে কলে গৈছিলে নাও চলাবলৈ বা বিপদৰ সন্মুখীন কোনে কোনে হৈছে। সেইটো প্ৰশ্নৰ উত্তৰত আমি লিখিব পাৰিম যে পল, আফতাব আৰু সৌৰভ। ঠিক আছে? এটা মত থবা। বৰ্গীয়াজৰ প্ৰশ্ন লৈছো বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজন কোন? আমি পাঠত পাইছিলো নহয় কোন আছিলে?
বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি আছিল মহিচন্দ্ৰ মিৰি। কোন আছিলে? মহিচন্দ্ৰ মিৰি। তেখেতে কোন আছিলে? কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। তোমালোকে ইমানলৈকে উত্তৰটো এইখিনিয়ে বাৰু, কিন্তু আমি জানিবলৈ চোৱা বেলেগে প্ৰশ্ন যে আহি যায় যে কাজিৰঙা চিনাকি বিশ্বৰ সেয়াত মানে চিনাকি কৰি দিয়া ব্যক্তিজন কোন আছিলে? মহিচন্দ্ৰ মিৰি। তেখেত কোন আছিলে? তেখেত আছিলে কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। ঠিক আছে, বৰ্গীয়া ঝ লৈছো। অনুৰাধা শৰ্মা পূজাৰীৰ দুখন উপন্যাসৰ নাম লিখা। কাৰণ তোমালোকক ৰাইটাৰ, লেখক আৰু লেখিকা বা কবি, কবিবিলাকৰ মাজৰ পৰা প্ৰশ্ন তোমালোকক অহা দেখিছা তোমালোকে আহে, গতিকে তোমালোকে লেখকৰ পৰিচয় হওক, কবি পৰিচয়, এইবিলাক ভালকে পঢ়িবা। অনুৰাধা শৰ্মা পূজাৰীৰ দুখন উপন্যাসৰ নাম বহুতো উপন্যাস আছে তেখেতৰ। আমি তাৰ মাজত লৈছো মেৰেং আৰু নাহৰ নিৰিবিলি ছাঁ। এই দুখনো অনুৰাধা শৰ্মা বাইদেউৰ মানে পূজাৰী বাইদেউৰ উপন্যাস হয়। বিখ্যাত উপন্যাস, সকলোৱে নাম শুনিছা চাগে, তোমালোকে পঢ়িবা, খুব সুন্দৰ হয় উপন্যাসবিলাক। তাৰ 2 নম্বৰ তোমালোক প্ৰশ্ন দিছে, ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? কি কৈছে? ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল সুধিছে। আৰু মাকে ইয়াৰ প্ৰত্যুত্তৰত মানে উত্তৰত পাহিক কি বুজনি দিছিল? উত্তৰ লিখিম আমি, পাহিয়ে মাকক ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি ল'ৰা ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে সুধিছিল। ঠিক আছে, তাই নিজে ককায়েকৰ দৰে পঢ়া শুনা কৰে যদিও নিজে নিজৰ কামবোৰ কৰি লোৱাৰ উপৰিও মাককো সহায় কৰি দিয়ে। কিন্তু ককায়েকে মাকক সহায় কৰাটো বাদেই নিজৰ কাম কেইটাও নিজে কৰি নলয়, মাক বা ভনীয়েকে কৰি দিব বুলি ভাবে। সেয়েহে পাহিয়ে ল'ৰাই নিজৰ কাম কেইটা নিজে কৰিব নালাগে বুলি কৰবাত লিখা আছে নেকি মাকক সুধিছিল। হয়নে? পাহিয়ে মাকক সুধিছিল সেইবিলাক কথা দেখি মেলি তাৰপিছতে মাকে কি বুলি কৈছিলে? ইয়াৰ প্ৰত্যুত্তৰত মাকে কৈছিল যে তেওঁ ল'ৰা ছোৱালী দুয়োটাকে বয়স অনুযায়ী কৰিব পৰা কামবোৰ শিকাই গৈছে। ল'ৰাই হওক বা ছোৱালীয়ে হওক, যিমানেই পঢ়া শুনা নকৰক বা পিছলৈ ব্যৱসায় বা ডাঙৰ চাকৰি নকৰক কিয়, নিজৰ কামখিনি নিজে কৰিবলৈ শিকিব লাগিব। নিজৰ প্ৰয়োজনীয় কামখিনি নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'ব লাগিব। তেতিয়া সময় আৰু মানুহ সকলোৰে পৰা গৈ ঠগ খাব লাগিব। আৰু চোৱা, এই পাঠটো এইবিলাক তোমালোক গুৰুত্বপূৰ্ণ, এনেকুৱা ধৰণৰ প্ৰশ্ন আজিকালি তোমালোক খুব আহে, গতিকে তোমালোকে এইবিলাক মানে কথাবিলাক মেইন কথাবিলাক মনত থ'লে তোমালোকে বাকীখিনি নিজে নিজে লিখিব পাৰিবা। গতিকে আৰু তোমালোকে যদি লিখা নাই প্ৰশ্ন উত্তৰবিলাক কৰাত বা অসুবিধা হয়, তেতিয়াহ'লে এইবিলাক ভিডিঅ'টো ৰখাই মেলি তোমালোকে সুন্দৰকৈ লিখি ল'বা। ঠিক আছে, তাৰপিছতে নেক্সট আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্ন কি বুলি সুধিছে? প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? প্ৰকৃতিৰ কোনবোৰ নিয়মে পাহিক আকৃষ্ট কৰে বুলি কৈছে। যেতিয়া নেকি কাজিৰঙা যাম বুলি তেওঁ ৰাতি ভাবি আছিলে বিভিন্ন কথা, তেতিয়া এইখিনি কথা পাহিয়ে ভাবি আছিল, মানে আকৃষ্ট কৰা কথাখিনি তাত পাইছিলো আমি। উত্তৰ লিখিম, প্ৰকৃতিৰ সকলোবোৰ উপাদানে মিলা প্ৰীতিয়ে বাস কৰে। মানে প্ৰকৃতিৰ সকলো উপাদান, গছ গছনিবিলাকৰ কথা কৈছে। প্ৰতিজোপা গছৰ ৰং ভিন্ন, মানে প্ৰতিজোপা গছৰ ৰংবিলাক বিভিন্ন হয়, পাতৰ আকাৰ বেলেগ বেলেগ ভিন্ন হয়, ভিন্ন মানে বেলেগ বেলেগ। তামোল গছজোপাৰ কাষতে থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই, হয়নে? তামোল গছজোপা আম গছৰ মিল নাই। দুজোপা ভিন্ন ভিন্ন ধৰণৰ গছ যদিও ওচৰাওচৰিকৈ মিল নাই, ওচৰাওচৰি মিলা প্ৰীতিয়ে থাকে। আকৌ কল গছজোপাৰ কাষতে থকা নেমু গছজোপা, নেমুৰ কাঁইটে কল গছজোপা কেতিয়াও বিন্ধিবলৈ নাযায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ প্ৰতিটো উপাদানে মানি চলে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক আকৃষ্ট কৰে কৈছে। কোনবিলাক নিয়মে? প্ৰকৃতিৰ সকলোবিলাক উপাদান, গছ গছনিবিলাক বা যিকোনো উপাদান মিলা প্ৰীতি থাকে। মানুহৰ মাজত দেখোন কোনোবা দেখিবলৈ ভাল, দেখিবলৈ কোনো ওখ চাপৰ কলা বগা এনেকে মানুহে ভাগ কৰোঁ, হয়নে? বেলেগ বেলেগ দৃষ্টিভংগীৰে চাওঁ, কাৰোবাক আমি অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু প্ৰকৃতিৰ বিভিন্ন গছ গছনিবিলাক ৰংবিলাক বেলেগ হ'ব পাৰে, পাতৰ ৰংবিলাক আকাৰ ডাঙৰ, কোনোবা সৰু হ'ব পাৰে, তথাপি ওচৰাওচৰি কোনো অনিষ্ট হৈ থাকে তেওঁলোকে, হয়নে? বা কাঁইট লগা এজোপা নেমু টেঙা গছেও কিন্তু ওচৰত থকা কলগছজোপাক বিন্ধিবলৈ নাযায় বুলি কৈছে, হয়নে? সেইটো মানে সহাৱস্থানৰে কোনো ধুনীয়াকে মিলা প্ৰীতি থাকে, সেইটো তাক দেখুৱাইছে। সেইটো বস্তুৱে কি কৰি কৈছে? পাহিক আকৃষ্ট কৰে কৈছে। তাৰপিছতে আহিলে 4 নম্বৰ প্ৰশ্ন তোমালোক সুধিছে, কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল? যেতিয়ালৈকে কাজিৰঙা যাবলৈ তেওঁ ওলাইছিলে, তেতিয়া মাক আৰু দেউতাকে কিবা কৈ থৈছিলে পল আৰু দেউতাক, পল আৰু পাহিক, গতিকে সেইখিনি কি উপদেশ দিছিল সুধিছে। উত্তৰ লিখিম আমি, কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে উপদেশ দি কৈছিল যে তেওঁলোকে যেন শিক্ষকৰ লগ নেৰে,
শিক্ষকে যি কথা কয় সেইমতে যাতে চলে, লগতে মাকে নিজৰ বয়-বস্তুবোৰ চম্ভালিবলৈ উপদেশ দিয়াৰ লগতে কৈছিল যে অৰণ্যৰ পৰা বহু কথা শিকিবলগীয়া আছে, গতিকে তেওঁলোকে যিমান পাৰে অৰণ্যৰ পৰা শিকি অহা উচিত, এনেকৈ কৈছিলে। ঠিক আছে, এই কথাখিনি প্ৰত্যেক সকলোৱে মাক দেউতাকে ক'ৰবাত আমি গ'লে মানে কয় ন, এইবিলাক ডাঙৰ কথাবিলাক শুনি মানে চলিবা, ছাৰ বাইদেউহঁতৰ কথা শুনিবা, এনেকৈ ক'ৰবাত ফুৰিব সকলোকে কয়ে চাগে, তোমালোকে পাই আহিছে। 5 নম্বৰ আছে, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কি কৈছে, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই, যেনেকৈ কাম ভাগ কৰি দিছো তেনেকৈ কৰা। কথাষাৰৰ বক্তা কোন, মানে কথাষাৰ কোনে কৈছিলে, তেওঁ কিয় এই কথাষাৰ ক'ব লগা হৈছিল, আঁতিগুৰি মাৰি লিখা গৈছে। আৰু এই যে কথাষাৰ কোনে কৈছিলে আৰু এই কথাষাৰ যে ক'ব লগা হ'ল, কিয় ক'ব লগা হ'ল, তোমালোকক লিখিব কৈছে। উত্তৰ লিখিম চোৱা। এই কথাষাৰ বক্তা পলহঁতৰ গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। ৰঞ্জিত হাজৰিকা ছাৰে কৈছিলে ন কথাষাৰ, যেতিয়া নেকি কৈছিলে যে আফতাব আৰু সৌৰভে কৈছিল যে এইকেইটা কাম আমি নকৰোঁ, বেলেগ কাম আমি যিবিলাক পাহি আৰু বিদিশা দিছে সেইটো কাম আমি কৰোঁ, আমাক দিয়াটো পাহিহঁতক দিয়া, এনে কৈছিল। তেতিয়া কৈছিলে যে ল'ৰা ছোৱালী বুলি কথা এটা কৈছিল নহয়, কি কাৰণে কৈছিলে আৰু কি কাৰণে কথাষাৰ ক'ব লগা হৈছিল, কোনে কৈছিলে, কৈছে বক্তা কোন হ'ল, এতিয়া আমি গম পালোঁ, গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। আৰু কিয় ক'ব লগা হ'ল এই কথা আমি এতিয়া লিখিব লাগিব। পলহঁতৰ পঢ়া বিদ্যালয়খনৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়া হৈছিল। 2খন বাছত বেছ হুলস্থুল আৰু নাচ গান কৰি শিক্ষাৰ্থী আগবাঢ়িল কাজিৰঙা অভিমুখে। বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা নেতা নীতি পাতি দিলে। পাহি আৰু বিদিশাক দায়িত্ব দিয়া হ'ল বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ চকু দিবলৈ। 9ম শ্ৰেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হ'ল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ। সৌৰভে কামটো টান পাই ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক, সৌৰভ আৰু আফতাবে সিহঁতক দিয়া কামটো কৰিব। সৌৰভে যুক্তি দি ক'লে, আমি যিহেতু ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাসমূহ চাব পাৰিম। সৌৰভৰ কথা শুনি গণিতৰ শিক্ষক ৰঞ্জিত হাজৰিকাই উক্ত কথাষাৰে সৌৰভ আৰু আফতাবক বুজাব বিচাৰিলে যে ল'ৰা ছোৱালী সমান, ছোৱালীয়ে কৰিব পৰা কাম ল'ৰাও কৰিব লাগিব। ঠিক আছে, কিয় ক'ব লগা হ'ল কথা গম পালোঁ আমি, কিয় কৈছিলে ৰঞ্জিত হাজৰিকা ছাৰে, কোনে কৈছিলে তেতিয়াহ'লে কথাষাৰ কোনে কৈছে গম পালোঁ। এই প্ৰশ্ন তোমালোকৰ আহিছিলে কিমান চনৰ মেট্ৰিক 2023 মেট্ৰিকত কেতিয়া আহিছিলে চাগে। গতিকে তোমালোকে এই প্ৰশ্নবিলাক ভালকৈ উত্তৰবিলাক ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। ঠিক আছে, মুখস্থ কৰিব নালাগে, তোমালোকে জাষ্ট বুজি ল'লে হৈ গ'ল, তেতিয়া তোমালোকে নিজে নিজে বনাই লিখিব পাৰিবা। তাৰপিছত 6 নম্বৰ প্ৰশ্ন। 6 নম্বৰ প্ৰশ্ন হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবত কি বিপদত পৰিছিল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল? আমি প্ৰথমতে লৈছিলোঁ এই প্ৰশ্নটো উত্তৰ হ'ব, বিদ্যালয়ৰ 8ম আৰু 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গৈ পোৱাৰ পাছত সকলো শিক্ষাৰ্থীয়ে খাই বৈ শিক্ষকৰ নিৰ্দেশ মতে জিৰণি ল'বলৈ নিৰ্দিষ্ট কোঠালৈ গ'ল। পিছে পল, সৌৰভ আৰু আফতাবে আন সকলোৱে গম নোপোৱাকৈ পিছফালে মেটেকাৰে ভৰি থকা এখন বিল পালেগৈ আৰু বিলৰ কাষত খুদিত পুতি থোৱা নাও এখন দেখি তাতে উঠিলগৈ। কিয় কৈছে নহয়, কেনেকৈ কি বিপদ পৰিছিলে কৈছে, এই বিপদৰ কথাখিনি আমি কোনে উদ্ধাৰ কৰিছিলে, উঠিলগৈ গৈছে। খুটিৰ পৰা নাওখন খুলি সিহঁতে বঠা মাৰি নাওখন আগুৱাই নিলে। কিছু দূৰ গৈ নাওখনে মেটেকাৰ মাজত সোমাই পৰিল আৰু নাওখন পানীত ডুবিবলৈ আৰম্ভ কৰিলে। সিহঁতে তেতিয়া গম পালে যে নাওখনৰ তলিত ফুটা আছে। সিহঁতে বহু চেষ্টা কৰিও নাওখন কাষলৈ চপাব নোৱাৰিলে। হঠাৎ নাওখন কাটি হৈ গ'ল আৰু পল পানীত পৰিল। তেনেতে আন এখন বিলত মাছ মাৰি অহা কেইজনমান ছোৱালীয়ে সিহঁতক দেখা পাই দৌৰি আহিল। তাৰে দুজনীয়ে তৎক্ষণাত বিলত জঁপিয়াই পৰিল আৰু পানী খাই ডুবিব খোজা পলক টানি নি পাৰত পেলালেগৈ। আনহাতে আন এজনীয়ে সাঁতুৰি গৈ নাৱত বঠা বাই বহু কষ্টে নাওখন পাৰত লগাব খোজোতেই নাওখন কাটি হৈ পৰিল। পানীত আফতাব আৰু সৌৰভ পৰিল। এই সমগ্ৰ ঘটনাটো পাৰৰ পৰা বেছি দূৰত নাছিল বাবে আটাইকেইটাকে ছোৱালীকেইজনীয়ে উদ্ধাৰ কৰিলে। কেনেকৈ ৰক্ষা পালে কৈছেনে, গম পালোঁ এতিয়া কি বিপদ পৰিছিলে আৰু কেনেকৈ ৰক্ষা পালে, হয়নে, সেইখিনি আমি এতিয়া ইয়াতে গম পাই গ'লোঁ। তাৰপিছত নেক্সট প্ৰশ্ন আহি তোমালোকৰ ইয়াতে দিছে 7 নম্বৰ, শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ল বহলাই লিখা। বহলাই তোমাৰ লিখিব
ছাত্ৰ শিক্ষকসকলে কিয় মানে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিছিল, কিয় কৰিছিল? তোমালোকে পাঠটো পঢ়িছো, আমি গম পাইছো যেতিয়া নেকি সিহঁতে পলহতে মানে কোনো কথা নুশুনি মানে সিহঁতে শিক্ষাৰ্থীসকলৰ কথা নুশুনাকৈ সেই নাৱত উঠিবলৈ গৈছিলে, এটা বিপদ পৰিছিলে, প্ৰায় মৰাৰ পৰা বাচি অহা হৈছিলে। আৰু সেইটো কাৰণে এনেকুৱাভাৱে কৰিলে কি হয়, স্কুলখনৰ লগতে সকলোৱে বদনাম হয়। গতিকে যদি শিক্ষকসকলেতো কি কৰিব কৈছিলে, সিহঁতে আমিতো তোমালোকক ঠিক মানে ভালকে অনুশাসনেৰে মানে তোমালোকক নিবলৈ আমি চেষ্টা কৰিমেই, কিন্তু তোমালোকেও তাৰ বাবে সহযোগ কৰিব লাগিব কৈছিলে নহয়। গতিকে কিয় বাতিল কৰিব খুজিছিল আৰু ইয়াৰ পিছত কি পৰিস্থিতি বহলাই লিখিব কৈছে। উত্তৰ লিখিম আমি এতিয়া। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ, যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালীকেইজনী নোহোৱা হলে হয়তো সিহঁত বাচিব নোৱাৰিলেহেঁতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ-ছাত্ৰীসকল দলটোক লৈ ঘূৰি ফুৰিবলৈ হলে কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকলে দায়িত্বশীল হলে নহব, ছাত্ৰ-ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্যতা দায়িত্বশীল হব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ললে গৈছে। তাৰপিছত কিয় বাতিল কৰিব লাগিছিল তাৰ পাছৰ পৰিস্থিতি কি হ'ল আমি ইয়াত লিখিব লাগিব। শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰো মুখত মাত বোল নোহোৱা হ'ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক'লে যে কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওঁলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হ'ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আন সকলোকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰ বাবে অনুৰোধ কৰিলে। শেষত শিক্ষক-শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভুল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিব নিবলৈ মান্তি হ'ল। তাৰ পিছৰ পৰিস্থিতি এইটো হৈছিলে হয়নে? ঠিক আছে, তোমালোকে বুজি পাইছানে? অকণমান বেছি খৰ হৈছে নেকি? তোমালোকে যদি বেছি খৰ হৈছে বুলি ভাবিছা তোমালোকে কমেণ্ট কৰিবা, তেতিয়া আমি নেক্সট ভিডিঅ'লৈ আমি লাহে লাহে কৰিম। ঠিক আছে, কাৰণ তোমালোকক বুজি পাব, তোমালোকৰ কাৰণে ভিডিঅ'বিলাক বনোৱা হয় ন। তোমালোকে যদি যেনেকুৱা তোমালোকে ভাল পালে ভাল পাইছো বুলি কমেণ্ট কৰিবা, যদি তোমালোকৰ কিবা অসুবিধা হয় তাত নিশ্চয়কৈ কমেণ্ট কৰিবা। ঠিক আছে, তাৰপিছতে নেক্সট আহিলে 8 নম্বৰ তোমালোকক মহিচন্দ্ৰ মেৰী কোন? মহিচন্দ্ৰ মেৰী কোন আছিলে আৰু কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল কৈছে। মহিচন্দ্ৰ মেৰী কোন পাইছিলো? উত্তৰ লিখিম আমি। মহিচন্দ্ৰ মেৰী হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয়। মহিচন্দ্ৰ মেৰী হ'ল কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া। তেওঁ প্ৰথম আছিলে ভাৰতীয়, মানে আগতে যেতিয়া ব্ৰিটিছ কালৰ সময়ত ভাৰতীয় খুব কমেই আছিলে ন, বেলেগ বেলেগ ব্ৰিটিছ বিষয়াবিলাক আছিল। সেই গতিকে প্ৰথম ভাৰতীয় আৰু ভাৰতীয় হোৱা তথা লগতে কি অসমীয়া বন বিষয়া আছিলে কাজিৰঙাৰ। তেওঁ কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ কি ভূমিকা লৈছিলে কৈছে নহয়। তেওঁ কাজিৰঙাৰ গড় আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গড়ৰ বসতিস্থল সেই কথা সমগ্ৰ জগতত প্ৰথমে জনালে। বিশ্ব মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিজনেই হ'ল মহিচন্দ্ৰ মেৰী। তোমালোকে মনত থবা। ঠিক আছে, তাৰপিছত 9 নম্বৰ প্ৰশ্ন তোমালোকক নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? আমি নিগনা চিকাৰীৰ কথা পাইছিলো নহয়। তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰ লিখিম। নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি হয় তেতিয়াহ'লে? নিগনা চিকাৰীৰ প্ৰকৃত নাম হ'ল বাপিৰাম হাজৰিকা। আৰু তেওঁ কাক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল? উত্তৰ হ'ব তেওঁ ব্ৰিটিছ ভাইচৰয়ৰ লৰ্ড কাৰ্জনৰ পত্নী। ঠিক আছে, তেওঁ ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনক প্ৰথমে কাজিৰঙাৰ গড় দেখুৱাইছিল। ঠিক আছে, তাৰপিছতে 10 নম্বৰ। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছো তোমালোক, কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষাৰ্থীসকলে কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল? যেতিয়া নেকি শেষত সুধিছিলে তোমালোকে যে আমি ফুৰিবা তাৰ পৰা তোমালোকে কি কি শিক্ষা পালা, মানে 3টা নে কিমান ক'ব দিছে চাগে, তেওঁলোকে ল'ৰা-ছোৱালীয়ে বেছিয়ে কৈছিলে। গতিকে উত্তৰ কি কি শিক্ষা পাইছিলে? 1 নম্বৰতে লিখিব পাৰো উত্তৰ, নিজে কৰিব পৰা কামসমূহ
নিজেই কৰিব লাগে, আনে কৰিব বুলি বাট চাব নালাগে। পাহিয়ে কৈছিলে এই কথা। তাৰপিছতে গছ বন জীৱ জন্তু মানুহৰ বন্ধু, মানুহে গছ নহ'লে জীয়াই থাকিব নোৱাৰে, এইখিনি পাইছিলে। তাৰকাৰণে সেইটো কথা কৈছিলে। তাৰপিছত 3 নম্বৰ আছে ল'ৰা ছোৱালী সকলো সমান, সেইটো শিক্ষা পাইছিলে। তাৰপিছতে 4 আত্মৰক্ষা কৰিব নাজানিলে মৰহাহ দেখুৱাৰ মূৰ্খৰ কাম, এইটো কথা কোনে কৈছিলে? পৌলে কৈছিলে। গতিকে এইবিলাক কথা গম পাইছিলে। 5 নম্বৰতে দলীয়ভাৱে ক'ৰবালৈ গ'লে অনুশাসন শৃংখলা মানি চলাটো জৰুৰী কথা, এইবিলাক মানে তেওঁলোকে বুজিব পাৰিছিলে বা শিক্ষা লাভ কৰিছিলে। ঠিক আছে। তাৰপিছতে তোমালোকৰ ভাষা বিষয় এখন ব্যাকৰণ আছে। 11 বাক্য ৰচনা কৰা দিছিলে। 11 তোমালোকক কি আছে? ককাই ভনী, টুলুং ভুতুং, চিঞৰ বাখৰ, মানুহ দুনুহ, তিতি বুঢ়ী, এইকেইটা বাক্য ৰচনা কৰিবলৈ এতিয়া প্ৰথমতে ককাই ভনী বাক্য ৰচনা কৰিছোঁ। ককাই ভনী সদায় মিলা প্ৰীতিয়ে থাকিব লাগে। ঠিক আছে। যেনে পল আৰু কি আছিলে? পাহি। ককাই ভনীয়ে সদায় মিলা প্ৰীতিটো আমি ব্যৱহাৰ কৰিলোঁ। টুলুং ভুতুং ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিবলৈ এতিয়া নাওখনে টুলুং ভুতুং কৰিছে, এনেকৈ লিখিলে হ'ব। ঠিক আছে। চিঞৰ বাখৰ লিখিব পাৰোঁ। ল'ৰা ছোৱালীবোৰে চিঞৰ বাখৰ কৰি আছে। ঠিক আছে। তাৰপিছতে মানুহ দুনুহ, ঘন অৰণ্যত মানুহ দুনুহ দেখিবলৈ পোৱা নাযায়। ঠিক আছে। ঘন অৰণ্যত মানুহ কম থাকে, হয়নে? তিতি বুঢ়ী, তিতি মানে বৰষুণৰ তিতি বা পানী তিতি, এনেকৈ। তিতি বুঢ়ীৰ উত্তৰ কি হ'ব? মাম্পীয়ে তিতি বুঢ়ী স্কুললৈ গৈছিল লিখিব পাৰা। মানুহৰ তোমালোকে লিখিব পাৰা যে কি আছিলে? পল, সৌৰভ আৰু আফতাবে তিতি বুঢ়ী ঘূৰি আহিছিল, এনেকৈ লিখিব পাৰা। ঠিক আছে। গ'ল। তাৰপিছত তোমালোকৰ 12 নম্বৰ প্ৰশ্ন দিছে মূৰ্ধন্য হোৱাৰ কাৰণ দেখুওৱা। ইয়াত যে তোমালোকৰ অৰণ্য ইয়াত মূৰ্ধন্য হৈছে অৰ্পণ, মূৰ্ধন্য হৈছে কণ্ঠ, মূৰ্ধন্য হৈছে কণ্ঠ, উৰণিটোৰ মূৰ্ধন্য হৈছে পুৰণি, আড়ম্বৰপূৰ্ণ। ইয়াত যে নটো যে মূৰ্ধন্য হৈছে, মূৰ্ধন্য কিয় হৈছে তোমালোকক কাৰণ দেখুৱাব দিছে। অৰণ্য কি কাৰণে মূৰ্ধন্য হৈছে? উত্তৰ লিখিব পাম আমি ৰি, ৰ, মূৰ্ধন্য আখৰ। তোমালোকে অথবা চোৱা ৰি, য'ত নেকি ৰি, ৰ আৰু মূৰ্ধন্য আখৰ পাছত থকা একেটা পদতে থকা দন্ত্য ন, যদি দন্ত্য ন থাকে সেইটো মূৰ্ধন্য ন হৈ গৈছে। যেতিয়া ৰি, ৰ, মূৰ্ধন্য আখৰ পাছত যদি ন হয়, দন্ত্য ন হয়, তেতিয়া সেইটো মূৰ্ধন্য ন হ'ব। ঠিক আছে। সেইকাৰণে এইটো অৰণ্যটোৰ মূৰ্ধন্য ন হৈছে। কাৰণ দেখুৱাব কৈছে নহয়। অৰ্পণটো ঠিকে অ, ৰে, প মূৰ্ধন্য। গতিকে ৰি, ৰ অক্ষৰৰ মাজত থকা একেটা পদতে থকা দন্ত্য ন মূৰ্ধন্য নহয়, একেই কথা। কণ্ঠ এতিয়া মূৰ্ধন্য দন্ত্যান্থলৈ মূৰ্ধন্যকে লৈলো হ'ব। ত বৰ্গৰ বৰ্ণলত, ত বৰ্গৰ মানে মূৰ্ধন্য ত, মূৰ্ধন্য ধ, ইয়ালৈকে যিমান ত বৰ্গৰ মানে সেই মূৰ্ধন্য লাইনৰ যিটো বৰ্গৰ লগত যুক্ত হলে দন্ত্য ন মূৰ্ধন্য, সেয়াৰ লগত যদি পিছত যদি ন থাকে, দন্ত্য থাকে, তেতিয়াহ'লে এইটো মূৰ্ধন্য ন হ'ব। ঠিক আছে। উৰণি, এইটো একে ৰি, ৰ অক্ষৰ পাছত সদায় কি দন্ত্য ন মূৰ্ধন্য ন হয়। পুৰণি, এতিয়া ৰ পিছত সদায় ৰি, ৰ অক্ষৰ পাছত দন্ত্য থাকিলে দন্ত্য ন মূৰ্ধন্য ন হয়। আড়ম্বৰপূৰ্ণ, ঠিক আছে। এতেকে ৰি, ৰ অক্ষৰ পাছত থকা একেটা পদে থকা দন্ত্য ন মূৰ্ধন্য ন হয়। ঠিক আছে। এনেকে তোমালোকে এতিয়া যদি তোমালোকে বুজি পোৱাত বা লিখাত অসুবিধা পায়, তেতিয়াহ'লে তোমালোকে এইবিলাক ভিডিঅ'বিলাক ৰখাই লিখি ল'ব পাৰা। বাৰু আজি আমি এতিয়া তোমালোকৰ যিটো পাঠ আছিলে, কি আছিলে? অৰণ্য যাত্ৰা। এই অৰণ্য যাত্ৰা পাঠটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে অনুশীলনী বা কেইটামান আমি অতিৰিক্ত প্ৰশ্ন ল'লো, এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰিলোঁ। এই ভিডিঅ'টো ইমানখিনি তোমালোকে যদি তোমালোকৰ কিবা যদি হেল্প হৈছে বুলি ভাবে, তোমালোকে যদি ভাল পাইছা ভিডিঅ'টা লাইক কৰি দিবা প্লিজ, আৰু তোমালোকে কোনোবা নতুন আহিছে শ্বেয়াৰ কৰি দিবা। ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱক ভিডিঅ'টো শ্বেয়াৰো কৰি দিবা। ঠিক আছে। আৰু তোমালোকে যদি কিবা ক'ব লগা আছে, মানে বিশেষকৈ আমি ভিডিঅ'টো আলোচনা কৰি তোমালোকে যদি ক'ত বুজাত অসুবিধা হৈছে বা খৰ হৈছে, লাহে হৈছে, কেনেকুৱা ধৰণৰ তোমালোকৰ যিকোনো ক'বলৈ থাকিলে কমেণ্টত কমেণ্ট কৰিবা। ঠিক আছে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।